হেল্ল' বন্ধুসকল, আজি মই মোৰ বন্ধু হিৰকজ্যোতি থাপাৰ ঘৰত আছোঁ। তেওঁক বহুত দিন লগ পোৱা নাছিলোঁ। জাষ্ট আজি আহি থাকোঁতে মই তেওঁক বাটত লগ পালোঁ। তেওঁৰ লগত কথা পাতিছোঁ বৰ্তমান। তেওঁ কি কৰিছিল? APSCৰ কাৰণে তুমি হেৰি কৰি আছা? APSCৰ কাৰণে তেওঁ প্ৰিপেয়াৰেশ্যন কৰি আছে। তেওঁৰ এনে মন্তব্যটো অলপমান শুনি লওঁ মই। কেনেকুৱা কি বহুত দিন লগ পাই পেলাই কেনেকুৱা লাগিল মোৰ লগত? একচুৱেলি মই ৰক্তিমক লগ পাইছিলোঁ 2015 চনত। তেতিয়া আমি জাষ্ট HSLC পাছ কৰি পেলাই হায়াৰ ছেকেণ্ডেৰী নাম ভৰ্তি কৰিছিলোঁ। তেতিয়া প্ৰথমতে মোক টিউশ্যন এইবিলাকত লগ পালোঁ। তাত লাহেকৈ বন্ধুত্ব আমি ভালকৈ চিনা পৰিচয় হ'ল। এতিয়া সুদীৰ্ঘ 10 বছৰৰ পিছত আজি হঠাতে ভাগ্যক্ৰমে এওঁক লগ পালোঁ। এওঁ অলপ মোৰ ঘৰলৈকে লৈ আহিল মোক। আজি গাড়ীটো ইমান পোৱা নাছিলোঁ। গাড়ী পটককৈ নগ'ল আমাৰ ঘৰলৈকে। এতিয়া বহুত দিনৰ পিছত লগ পাই ভালে লাগিল। অৱশ্যে পিছৰ পৰা এওঁ মাত দিলে মইতো চক খাই গ'লোঁ যে এওঁ চিনি পালে তেওঁ ৰক্তিমে। পিছৰ পৰা কেনেকৈ চিনি পালোঁ মই তাক সুধিছিলোঁ। তেনেকৈ আৰু ই মাণ্ডাগাঁৱত থাকে। চ' ইয়াৰ কুৰুৱাৰ লগত ইমান সম্পৰ্ক নাই বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে টিউশ্যন কৰে। আজি দেখা পাই কথা পাতি ভাল লাগিল। ঠিক আছে, ধন্যবাদ বন্ধুসকল। গতিকে সেইটো বন্ধুত্ব এনেকুৱা এটা শক্তি যিটো বহুত জনমৰ পিছতো এইটো বস্তু পাহৰি যাব নোৱাৰে। যেনেকৈ মই শনিদেৱৰ চিৰিয়েলখনত দেখাইছোঁ, হনুমান আৰু শনিদেৱৰ যিটো বন্ধুত্ব, সেইটো বহুত দিন পিছতো আকৌ আৱিৰ্ভাৱ উঠিছিল। দুয়োৰ মাজত যদিও কাজিয়া হৈছিল, ঠিক তেনেকুৱা আমি যি বন্ধুত্ব ইমান দিনৰ মূৰত দেখা নাই, কিবাটো এটা ভগৱান বা হেৰি হ'ব লাগিব। যেনে শনিদেৱৰ আৰু হনুমানৰ যুদ্ধৰ পিছতো বন্ধুত্ব হৈছিল বহুত দুখজনকভাৱে। গতিকে আমাৰ মাজতো তেনেকৈ আজি এটা হঠাৎ এটা ভাল লাগে মুহূৰ্তৰ। মই অন্তৰৰ পৰা ক'ব পৰা নাই কেনেকুৱা লাগিছে। কিন্তু সময় পাহৰাই দিছিল যে কোন কি ক'ত বন্ধু। কলেজৰ সময়ত লগ পোৱা ইমান বন্ধুবিলাক নোহোৱা হৈ গ'ল আমাৰ। গতিকে এই লকডাউনত আমি বেছি সময় নাপালোঁ ক্লাছ কৰাৰ কাৰণে। গতিকে আজি তেওঁক লগ পাই ভাল লাগিছে। গতিকে শিক্ষাটোতো বাৰু বেলেগ কথা, কিন্তু আমাৰ যিটো মনৰ মিলন সেইটোহে আচল বস্তু। টকা পইচা এইবিলাক বস্তু পৃথিৱীত ডাঙৰ নহয়, কিন্তু সময়ৰ লগত আমি যদি ভালকৈ টিকি থাকিব জানো, সময় যোৱাৰ পিছতো আমাৰ অন্তৰৰ সম্পৰ্কবিলাক বচাই ৰাখিব, সেইটোহে আচল কথা আৰু। ঠিক আছে, ধন্যবাদ। তোমাৰ ফালৰ পৰা ধন্যবাদ।